শিৱসাগৰত আতংকময় পৰিৱেশ, দ্বিতীয় বাগজান হ'ব নেকি ভটিয়াপাৰ। গেছ নিৰ্গমনৰ বাবে নৰেন গগৈ মৃত্যু। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ বাৰিচুক অঞ্চলত থকা RTS 147 এয়াৰ ৰিগত ৱৰ্ক অপাৰেশ্যন চলি থকা সময়ত সংঘটিত ভয়াৱহ বিস্ফোৰণৰ পিছত নিৰ্গত প্ৰাকৃতিক গেছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলা প্ৰশাসনে ভটিয়াপাৰৰ বাৰিচুকৰ সংশ্লিষ্ট স্থানলৈ সৰ্বসাধাৰণৰ লোকৰ অহা যোৱাত নিষেধাজ্ঞা জ্ঞাপন কৰিছে। উত্থাপিত অভিযোগ অনুসৰি কালি ৰিগটোৰ কাম চলি থকা সময়ত ভূগৰ্ভত বিস্ফোৰণ ঘটোৱা হৈছিল। পুৰণি তেল খাতটোত আছে এডাল খাৰুৱা তেলৰ পৰিবাহী পাইপ আৰু প্ৰাকৃতিক পৰিবাহী পাইপ। খাৰুৱা তেলৰ সলনি প্ৰাকৃতিক গেছ পৰিবাহী পাইপলাইনত বিস্ফোৰণ ঘটোৱাৰ বাবে এই ভয়াৱহ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে ONGC ডিৰেক্টৰ টেকনলজি ফিল্ড ছাৰ্ভিচেছৰ বিক্ৰম ছাক্সেনা আৰু হেল্থ ছেফটি এণ্ড এনভাইৰনমেণ্টৰ মুখ্য কাৰ্যবাহী সঞ্চালক হিমাংশু পন্ত আহমেদাবাদৰ পৰা আহি উপস্থিত হৈছে। তদুপৰি বৰ্ডাৰবাদৰ পৰা RCMTৰ এটি বিষয়াৰ দল শিৱসাগৰলৈ আহি আছে। তেওঁলোকে ৰিগটো পৰিদৰ্শন কৰি ভূগৰ্ভৰ পৰা প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰিব। ৰিগটোৰ আশে-পাশে থকা ৭০টাৰো অধিক পৰিয়ালৰ লোকক ভাটি বনগাঁও হাইস্কুলৰ আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে। অৱশ্যে আজি প্ৰশাসনৰ দণ্ডাধীশ এগৰাকীয়ে এই পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। কিন্তু বহু কোটি টকীয়া ঠিকাৰ কাম লৈ অবাঞ্ছিত ঘটনা সৃষ্টি কৰা SKP নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটো গৰাকীৰ এই পৰ্যন্ত উক্ত স্থানত ভুমুকি নমৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।